সো হেল্ল' গাইজ, মানে মই হঠাতে ভিডিঅ'টো বনাব লগা হৈছে আৰু মই ভিডিঅ'টো বনাইছোঁ কাৰণ মই সময় নাপালোঁ আজিকে তেনেকৈ ভিডিঅ'টো বনাবলৈ। মানে ভিডিঅ'টো বনাবলৈ ভাবি আছিলোঁ, বাট সময় নোপোৱাৰ কাৰণে মই হঠাৎ ভিডিঅ'টো বনাবলৈ আহিছোঁ। তোমালোকে বেয়া নাপাবা, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা। চ' কি হ'ল, কেছটো এনেকুৱা ধৰণৰ কেছ হ'ল যে মই মৰ্ণিঙত কাম গৈছিলোঁ আজি। তো কাম গৈছিলোঁ, তো কাম কৰিলোঁ, অলপ দেৰি কৰাৰ পাছত মানে আমাক মানে চবে মানে মালিকে মানে চাহ খাবলৈ দিছিল, ঠিক আছে। তো চাহ খালোঁ। চাহ খোৱাৰ পাছত মানে কি হ'ল, মালিকে মানে মোক কামৰ পৰা খেদাই দিলে। চ' খেদাই দিয়াৰ কাৰণে মই গুচি আহিব লগা হ'ল, কাম নকৰিলোঁ। তো তাৰ কাৰণটো এনেকুৱা ধৰণৰ যে মানে কি হ'ল, মালিকে কাম মানে যেতিয়া চাহটো খাবলৈ দিলে ন, তো চাহটো লাল চাহ দিছিলে খাবলৈ একচুৱেলি। চ' লাল চাহ খালোঁ। খোৱাৰ পাছত কি হ'ল, লাল চাহৰ লগত মানে ধৰি লওক তোমালোকৰ মেৰিগ'ল্ড বিস্কুট যোনটো থাকে, তো নৰ্মেল আমাৰ এইফালে মেৰিগ'ল্ড বিস্কুটটোৱে দিয়ে আৰু খাবলৈ। তো মেৰিগ'ল্ড বিস্কুট দিছিলে খাবলৈ। তো লাল চাহটো খালোঁ, লাল চাহৰ লগত দুটা মেৰিগ'ল্ড বিস্কুট দিছিলে, তো দুটা মেৰিগ'ল্ড বিস্কুটটো খাই দিলোঁ। তাৰপাছত কি হৈ গ'ল, মোৰ মেৰিগ'ল্ড বিস্কুটটো খতম হৈ যোৱাৰ কাৰণে মই মালিকৰ মেৰিগ'ল্ড বিস্কুট দুটাও খাই দিলোঁ। তো যাৰ কাৰণে মোক মালিকে মানে খেদাই দিলে। চ' মই ঘৰ গুচি আহিলোঁ সোনকালে, মই কামৰ পৰা। তো কুত্তা দৌৰাই দিলে, মোৰ পিছফালে কুত্তা দৌৰাই দিলে। চ' মই বাইকৰ চাবি ল'লোঁ, চাবি লৈ কিনে মই এক্সেলেটাৰ দবাই দিলোঁ। তো দবাই কিনে মই ঘৰ গুচি আহিলোঁ। চ' গুচি অহাৰ পাছত এতিয়া মই কি কৰিম নকৰিম, কি আজিতো ভিডিঅ'টো বনাব লাগিব, পষ্ট কৰিব লাগিব। চ' মই এটা বস্তু দেখাবলৈ আহিছোঁ তোমালোকক, মানে বহুত ইণ্টাৰেষ্টিং বস্তু হয়। চ' কথাখিনি ক'লোঁ, কথাখিনি এনেই জাষ্ট ধেমালি চলত ক'লোঁ। কথাখিনি যাতে কোনো মানে হেৰিকৈ নলয় যে মই একচুৱেলি ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্যটো এইটোৱে যে মই কিবা দেখাবলৈ আহিছোঁ তোমালোকক। সেনেকৈ একো কথা নহয় যে মালিকে খেদাই মেলি দিছে, একো মালিকে খেদাই মেলি দিয়া নাই। আজি কাম যোৱা নাই একচুৱেলি। চ' আৰু কিমাননো কামৰ ভিডিঅ' তোমালোকক পষ্ট কৰি থাকিম, কিমাননো দেখাই থাকিম ন, এইবোৰ কৰি আছোঁ বুলি বৰ্তমান, হয় নাই। চ' ইণ্টাৰেষ্টিং বস্তু এটা দেখাম যে কামৰ মাজতে ধৰি লোৱা, মই প্ৰথমত দেখাইছিলোঁ যে তোমালোকক মই কিবা এটা কৰি আছিলোঁ। চ' সেইটো বস্তুৱে দেখাম যে কিমানখিনি আগবাঢ়িছে। তো কি কৰি আছিলোঁ, ধৰি লোৱা তোমালোকে জানা যে ৰঙালাও খেতি কৰি আছিলোঁ। চ' ৰঙালাও খেতি কৰি আছিলোঁ। চ' ৰঙালাও খেতিটো তোমালোকক দেখাম কিমানখিনি আগবাঢ়িছে। চ' মই একচুৱেলি কেমেৰাত চাই কথাখিনি ক'বলৈ পৰা নাই নেকি বাৰু? চ' পাৰিছোঁ চাগে, নাই পৰাও চাগে, কি ঠিকনা। চ' মেইনলি হৈছে কি, ভিডিঅ'টো চাওক। এইটো চ' দেখিব পাইছে ৰঙালাও গছবোৰ ডাঙৰ হ'ব ধৰিছে। আৰু এটা কথা ক'বলগীয়া আছিলে তোমালোকক, যে মই মানে নতুন ছং এটা লিখি আছোঁ। চ' ছং এটা লিখি আছোঁ না, ছংটো লিখা কমপ্লিট হৈ গ'ল। যোৱাকালি কম্প'জ কৰিলোঁ টোটেল পূৰা। গানটো বহুত ভাল আছে, মানে মোক ভাল লাগিছে গানটো। অলপ R&B টাইপৰ হয় গানটো। চ' মই গানটো তোমালোকৰ আগত গাবলৈ বিচাৰিছোঁ। জাষ্ট দুটামান লাইন গাই কিনে শুনাব বিচাৰিছোঁ। তোমালোকক কেনেকুৱা লাগিছে জনাবা। আৰু গানটো যদি ভাল লাগে তোমালোকক, আৰু যদি বিচাৰা যে গানটো ৰিলিজ কৰিব লাগে, চ' মই চেষ্টা কৰিম গানটো ৰেকৰ্ডিং কৰি কিনে উলিয়াবলৈ। চ' গানটো শুনা তোমালোকে। চ' বাইকত অলপ যাবলৈ কষ্ট হৈ যায়, বিট চিট নাথাকিলে মানে তেতিয়া আৰু। ৰাণী তুমি সপোনৰ মই দি থকতে বিচাৰোঁ, সাঁচি ৰাখা মৰম তোমাক দিবলৈও বিচাৰোঁ। তোমাক দেখা পৰা হ'লো মই অকৰা, 24 ঘণ্টা তোমাৰ হাঁহি চাবলৈও বিচাৰোঁ। ৰাণী তুমি সপোনৰ মই দি থকতে বিচাৰোঁ, সাঁচি ৰাখা মৰম তোমাক দিবলৈও বিচাৰোঁ। তোমাক দেখা পৰা হ'লো মই অকৰা, 24 ঘণ্টা তোমাৰ হাঁহি চাবলৈও বিচাৰোঁ। কলিজাৰ শ্লেটত লিখিলোঁ নাম তোৰ প্ৰেমত ফাৰ্ষ্ট টাইম, ফচিলে হাৰ্ট মোৰ ফিউচাৰ টেনশ্যন, ৰাখি মই ছাইডত ৰিয়েল মোৰ ফিলিংছ, কৰিবি ট্ৰাষ্ট মোক বৃন্দাবনৰ, নহ'লো কৃষ্ণ নাপালে তোক সংগে ভীষ্ম, বিশ্বাস কৰ মোক বিশ্বাসত মই বিশ্বাসী হৈ দেখুৱাম। ৰাণী ৰাণী। চ' এনেকুৱা টাইপৰ গানটো হয়। চ' ফুল গানটো মই নাই শুনা, ফুল পূৰা টোটেল গানটো তোমাৰ 3 মিনিট 20 ছেকেণ্ড ছামথিং, 3 মিনিটমানৰ লেন্থৰ হয় পূৰা ফুল গানটো। আৰু আছে লিৰিক্স পিছফালে বহুত আছে। ফুল কম্প'জ কৰিলোঁ গানটো। চ' গানটো কেনেকুৱা লাগিলে তোমালোকে জনাবা। ভাল লাগিলে আৰু বেয়া লাগিলেও জনাবা, গালি পাৰিবা, ঠিকছে গালি পাৰিবা। আৰু ভাল লাগিলে মানে ক'বা যে ভাল হৈছে দিনেশ দা। আৰু যদি কেনেবাকৈ এই ভিডিঅ'টোত যদি 100টামান কমেণ্ট আহি যায়, চ'
তেনে 100টামান কমেণ্টটো নাহে বাৰু, তেতিয়াও আৰু কৈছোঁ 100টামান যদি কমেণ্ট আহি যায় যে ব্ৰ' এই গানটো ধুনীয়া লাগিছে, গানটো উলিয়াব লাগে, চ' মই গানটো সোনকালে উলিয়াবলৈ চেষ্টা কৰিম। বিকজ মোৰ এতিয়া ৰেকৰ্ডিঙৰ কোনো ব্যৱস্থা নাইকিয়া, বিকজ মোৰ লেপটপটো নাইকিয়া, চ' জানাই তোমালোকে। চ' অকল মাইকেৰে একো কৰিবলৈ নোৱাৰি। তেতিয়াও মই কিবা এটা ব্যৱস্থা কৰি কিনে ৰেকৰ্ডিং কৰি কিনে মই ভিডিঅ' শ্বুট কৰি কিনে মই ধুনীয়াকৈ এটা অফিচিয়েল ৰিলিজ কৰিবলৈ চেষ্টা কৰিম। যদি কেনেবাকৈ তোমালোকে 100জন পিপলছ, 100জন পাৰ্চনছ, 100জন অডিয়েঞ্চে যদি মোক কয় যে দিনেশ দা প্লিজ কোনো ক'ব নালাগে মোৰ, তো যদি 100জন অডিয়েঞ্চে যদি কয়, কমেণ্ট কৰে গানটো উলিয়াব লাগে, তেতিয়া উলিয়াব লাগিব আৰু। চ' মেইন কথাটো এইটোৱে আৰু যে ভাল লাগিলে মানে জনাবা, বেয়া লাগিলেও জনাবা। চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি থেংক ইউ, মোক ইমানখিনি টাইম দিয়াৰ বাবে। ভিডিঅ'টো থেংক ইউ ছ' মাছ ব্ৰ', থেংক ইউ।